আমি অসমীয়া হিন্দী মানে কেইবাটা ভাষাটো আছে গোটেইখিনি আমি শিকিব পাৰিম আৰু ল'ৰা ছোৱালীক আমি বহুত আগবঢ়াই ফ্ৰেণ্ডছ, সদায়তো চাদৰ মেখেলাৰ ভিডিঅ'সমূহ দিয়ে থাকোঁ নহয়নে? বিভিন্ন ধৰণৰ চাদৰ মেখেলাৰ ডিজাইনসমূহ আপোনালোকে মোৰ ভিডিঅ'ত দেখিয়ে থাকে। আজি চাদৰ মেখেলাৰ পৰা অকণমান ফালৰে কাটি, যিহেতু দেওবৰীয়া বিশেষ, অকণমান বেলেগ এটা ভিডিঅ'ৰ মাজলৈ আহিছোঁ। চাওঁ আহক। হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাইটোৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি দেওবাৰ নহয়নে? দেওবৰীয়া বিশেষ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বহুত দিনৰ আগতেতো কণ ল'ৰা ছোৱালীৰ বাবে মইতো ভিডিঅ' দিয়ে আছিলোঁ, আপোনালোকে দেখিয়ে আছিল। আজি এনেকুৱা এটা বস্তু আনিছোঁ, সঁচাকৈ মোৰো ভাল লাগিছে, আপোনালোকেও ভাল লাগে, চাওকচোন। হয় ফ্ৰেণ্ডছ, এয়া হৈছে স্মাৰ্ট ষ্টাৰ পেকেজ আৰু এই পেকেজটো পাই সঁচাকৈ খুব আপ্লুত হৈছোঁ আৰু খুব ভাল লাগিছে। হাতত তুলি লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু এই পেকেজটোৰ ভিতৰত আছে কণমানি শিশুহঁতৰ বাবে বহুত ধৰণৰ প্ৰায় 18খনমান কিতাপ আছে আৰু এই প্ৰতিখন কিতাপে নিজে নিজে পঢ়ে, এটা টয়ৰ সহায়ত, মানে ধৰণৰ টিচাৰ নালাগে। আৰু এয়া মোৰ লগত আছে কণমানি, এয়া ভাইটি আৰু এয়া বাইদেউ চুমি আৰু এয়া দাদা। আৰু আমি সকলোৱে কিতাপখিনি লৈ খুব ব্যস্ত হৈ আছিলোঁ। অত্যন্ত ধুনীয়া কিতাপ, শিশুৰ বাবে বহুত উপকৃত হ'ব। শিশুৱে কিতাপসমূহ পঢ়ি হয়তো মোবাইলৰ পৰা নিশ্চয় আঁতৰি পাৰিব, এটা ধুনীয়া সুযোগ। আৰু এই কিতাপখিনিয়ে সকলো শিশুকে বহুত উপকৃত কৰিব। ইয়াত বিভিন্ন ধৰণৰ কিতাপ আছে, ছায়েন্সৰ পৰা আৰম্ভ কৰি সাধুলৈকে, ৰাইমছ, ABCD সকলোবোৰ আছে। কণমানিটোৱে হাতত টয়টো লৈ আপোনালোকক দেখুৱাব এই কিতাপখিনিয়ে কেনেকৈ পঢ়ে। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব। আপোনালোকৰ ঘৰত যদি শিশু আছে তেওঁলোকেও উপকৃত হোৱাটো হয়তো সকলোৱে বিচাৰে, আপোনালোকেও বিচাৰিব। আৰু এই কিতাপখিনি কেনেকৈ পঢ়িছে চাওকচোন। কণমানিটোৰ হতুৱাই আমি পঢ়াইছোঁ আৰু আমি নিজেও পঢ়ি চাইছোঁ। এয়া চাওক। अनार खाने से शरीर में खून बनता है। डालिम खाले शरीरत तेज गठन হয়। आ से आड़ू, आड़ू खट्टे मीठे नरा बगड़ी टेंगा मीठा থাকে। आ से आम, आम एक रसीला फल है। जो आम एक रसाल फल जी गरমৰ দিনত পোৱা যায়। ই से इमली, तेतेली टेंगा থাকে আৰু ইয়াৰ চাটনি বনোৱা হয়। ই से इलायची, क्यू, कतार में खड़े हो, stand in queue, no change in difficult circumstances, कठिन परिस्थितियों में कोई बदलाव नहीं। early to rise, early to bed, 7 বছৰ আগে সোনকালে উঠা। deep sleep, minimum 7 hours, গভীৰ টোপনিত সোনকালে বিচনালৈ যোৱা। ফ্ৰেণ্ডছ, এই টয়টোৱে মাত্ৰ স্মাৰ্ট ষ্টাৰ পেকেজৰ ভিতৰত থকা কিতাপখিনিৰ সংযোগ কৰিলেহে কিতাপখিনিয়ে মাত দিব। আৰু আপোনালোকে হয়তো ভুল কৰিব পাৰে, এই টয়টো বেলেগ কিতাপত লগাই দিলে হয়তো মাতিব পাৰে, সেইটো নহয়। এই পেকেটটোত থকা এই শিক্ষামূলক গোটেইখিনি কিতাপত যেতিয়া লগাই দিয়া হয়, ষ্টাৰ্ট কৰি আৰম্ভ কৰি দিয়া হয়, তাৰপিছতে টয়টোৱে খুব সুন্দৰকৈ ইয়াৰ বহু তথ্য শিশুসকলক জনাই দিয়ে। আৰু প্ৰতিটো শিক্ষাই শিশুসকলৰ যিখিনি প্ৰয়োজনীয় শিক্ষা মই ভাবিছোঁ এই পেকেজটোতে আছে। আৰু আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে লৈ পেলাই, আৰু আপোনালোকৰ শিশু হয়তো উপকৃত হ'ব বুলি মই ভাবোঁ। সঁচাকৈ মানে এই কিতাপখিনি পাই পেলাই ইমান যে ভাল লাগিছে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজি এই কিতাপৰ বেগটোৱে যদি শিশুসকলক আগবঢ়াই নিব পাৰে, সঁচাকৈ ভাল কথা নহয়নে? আৰু আমি সকলোৱে এই প্ৰতিখন কিতাপ উলিয়াই এনেকৈ পঢ়ি চাইছিলোঁ। আৰু ইয়াত বিভিন্ন ভাৰ্চনত আছে, আছামিজ ভাৰ্চনৰ পৰা ইংলিছ ভাৰ্চনত কৰিব পাৰি, বা আছামিজ চাব পাৰি, বা বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ ভাষা ইয়াত আছে। কেইবাটাও ভাষাৰে আপোনালোকে পঢ়িব পাৰে। কণমানিহঁতে ইংৰাজী ভাষাৰ ট্ৰেঞ্চলেশ্যন কৰি অসমীয়া ভাষাত কেনেকৈ হয়, বা এটা সাধু অসমীয়াত কি ধৰণে ক'ব পৰা যায়, বা পঞ্চতন্ত্ৰৰ সাধুৱেই হওক বা বিভিন্ন ধৰণৰ সাধুৱেই হওক, সকলোবোৰ ক'ব পৰা এই ব্যৱস্থা এই কিতাপখনতে আছে। আৰু সঁচাকৈ এখন কিতাপ নহয়, কেইবাখনো কিতাপ। আৰু মই ভাবোঁ এই কিতাপখিনি যদি প্ৰতি ঘৰ শিশু থকা ঘৰত যদি এই বেগটো থাকে, নিশ্চয় তেওঁলোকে মোবাইলৰ পৰা আঁতৰি যাব আৰু তেওঁলোকে বহুত মানে জ্ঞান ইয়াৰ পৰা আহৰণ কৰিব পাৰিব। আৰু এই কিতাপখিনিয়ে যে শিশুসকলৰ বাবে নহয়, 9-10ৰ ষ্টুডেণ্টৰ বাবেও আছে, সেইখিনিও চাওঁ আহকচোন।
ফ্ৰেণ্ডছ দেখিছেনে কিতাপখিনি কিমান ধুনীয়া কিতাপখিনি আদাক দেখুৱাৰ লগে লগে আদাৰত বুলিও কোৱা হৈছে আৰু লগতে অসমীয়া ভাৰ্চনত আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে যিসকল শিশু আমাৰ অসমীয়া নাজানে তেওঁলোকে ইংলিছ মিডিয়ামত পঢ়িলেও অসমীয়াটো জনা বহুত জৰুৰী আৰু সেইকাৰণে আমি এই কিতাপখন যদি তেওঁলোকৰ হাতত তুলি দিওঁ তেওঁলোকে হয়তো মোবাইলৰ পৰা নিশ্চয় আঁতৰি থাকিব আৰু এই কিতাপখনে তেওঁলোকক জ্ঞান বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ বহুত মানে আগবঢ়াই নিব বুলি আশা কৰিছোঁ মানে ইয়াত অকল এই অখিনিয়ে নহয় বিভিন্ন ধৰণৰ কিতাপ আছে ইয়াত মেথছ আছে বা বেলেগ ভাষা শিকো বুলি ক'লেও বেলেগ ভাষাও আছে লগতে এই কিতাপখিনি ইয়াত কেইবাটাও ভাৰ্চনত এই কিতাপখিনি আছে ৰাইমছ শুনি বুলি ক'লে ৰাইমছ শুনিব পাৰে বা বিভিন্ন ধৰণৰ ইয়াত কবিতা আছে সাধু আছে আৰু লগতে আপোনালোকে দেখা পাইছে ইয়াত ছায়েন্সৰো কিছুমান নলেজ আছে আৰু লগতে এনেকুৱা কিছুমান কাৰ্ডো ইয়াত দিয়া আছে যিখনত লগাই দিয়াৰ লগে লগে নিজে নিজে শব্দ হয় আৰু ল'ৰা ছোৱালীখিনিয়ে নিশ্চয় তেওঁলোকে মোবাইলৰ পৰা আঁতৰি থাকিব আৰু মোৰো বিশ্বাস তেওঁলোক আঁতৰি থাকক মোবাইলৰ পৰা ভাল লাগিব যেতিয়া তেওঁলোকে মোবাইলৰ ৰেৰ পৰা আঁতৰি বেমাৰৰ পৰা বাচি থাকিব পাৰিব এই কিতাপখিনিয়ে তেওঁলোকৰ সুদূৰ প্ৰসাৰী কৰিব আগবঢ়াই নিয়াত সহায় কৰিব আৰু তেওঁলোকে মোৰ বিশ্বাস আছে তেওঁলোকে এইখিনি জ্ঞান মানে খেলাৰ নিচিনাকৈ তেওঁলোকে জ্ঞান ল'ব পাৰিব আপোনালোকৰ যদি প্ৰয়োজন হয় এই পেকেজটো বা এই কিতাপখিনি যদি প্ৰয়োজন হয় মোৰ লগত যোগাযোগ কৰিব জ্যোতিকা মিক্স আইটি চেনেলটোত আপোনালোকে মই হোৱাটছআপ নম্বৰ দি দিম আপোনালোকে এই হোৱাটছআপ নম্বৰৰ জৰিয়তে আপোনালোকে কিতাপখিনি মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব ফ্ৰেণ্ডছ আমিতো কিতাপখিনি দেখিলে লগতে চাওকচোন ইয়াত কিছুমান কিতাপৰ লগত সৰু সৰু কাৰ্ড দিওঁ আজি দেওবাৰে শিৱৰাত্ৰি ন যিহেতু আজি শিৱৰাত্ৰিয়ে এই শিৱৰাত্ৰিৰ লগত ৰিলেটেড ৰাখি এইটো কথা ক'ব পাৰি চাওকচোন ইয়াৰ অকণমানিকা ল'ৰা ছোৱালীয়ে শিৱই যে ডম্বৰু বজায় সেইটোও জানিব এই ইয়াত লগাই দিয়াৰ লগে লগে নিজে নিজে বাজি উঠিব চাওকচোন Good habits. Thank you. Form the covering surface of all our সেইটো ছায়েন্সৰ কাৰণে এইটো ক'ব পাৰে মানে ছায়েন্সৰ 8, 9, 10 ছায়েন্সৰ কাৰণে তেওঁ হেৰি ল'বই নালাগে এইটো চব বায়'লজিৰ পৰা আদি কৰি গোটেই পাৰ্টছ টু পাৰ্টছ গোটেই বডিৰ আপুনি টিউশ্যন মাষ্টৰ ল'বই দৰকাৰ নাই ছাৰ nervous system. The brain controls every activity of the body, such as moving the muscles and breathing. এইটো এইদৰে দেখিলে ফ্ৰেণ্ডছ বিভিন্ন ধৰণৰ শিক্ষামূলক কিছুমান তথ্যৰে কিতাপসমূহ সংগ্ৰহ কৰা হৈছে আৰু একেলগে ইয়াত ছায়েন্সৰ নলেজো দিয়া হৈছে আপোনালোকৰ প্ৰতিখন কিতাপেই অকণ অকণ দেখুৱাইছোঁ আৰু বহুত কিতাপ আছে গোটেইখিনি ওলোৱা নাই গোটেই পেকেজটোৰ ভিতৰতে আছে আৰু ইয়াত কাৰ্ডখিনি বিশেষকৈ যেতিয়া বাজি উঠে শিশুসকল বেছি উৎসাহিত হৈ উঠে আৰু তেওঁলোকৰ উৎসাহটো জাগি উঠে পঞ্চতন্ত্ৰৰ সাধু আমি সৰুতে আইতাৰ মুখত শুনিছিলোঁ এই কিতাপখিনিয়ে কিন্তু পঞ্চতন্ত্ৰৰ সাধুৱেই হওক বা কি এনেকুৱা বিভিন্ন ধৰণৰ সাধু আছে সাধুৰ ওপৰত যেতিয়া লগাই দিয়া যায় তইটো তেতিয়া সাধুটোৱে মাত দিয়ে যদি অসমীয়া ভাৰ্চনত শুনো বুলি ভাবে অসমীয়াত শুনিব পাৰিব হিন্দীত যদি শুনো বুলি ভাবে হিন্দীটো শুনিব পাৰিব আৰু ইংৰাজী মাধ্যমৰ শিশুৰ বাবেতো ক'বই নালাগে ইংৰাজীতে কিতাপসমূহ লিখা আছে হিন্দীতো লিখা আছে যেনেকৈ বিচাৰে তেনেকৈ কিতাপসমূহত আপোনালোকে লাভ কৰিব পাৰিব শিক্ষা আৰু এবাৰ মোলৈ যোৱা এই কথা কৈ শহাপহুটোৱে Once upon a time, there was a boastful rabbit. He used to make ল'ৰা সন্তান জন্ম হয় পুতেকৰ লালন পালনত ব্যস্ত হ'ব ধৰিলে ইমান টানিছে চুলি মোৰ ব্ৰাহ্মণো বেছিভাগ সময় ঘৰৰ বাহিৰত থাকে এদিন ব্ৰাহ্মণীয়ে নিজৰ ঘৰৰ পৰা অলপ আঁতৰত এয়া চুমিবা আৰু তেওঁৰ ল'ৰাই এই স্মাৰ্ট পেকেজটো লৈ পেলাই বহুত লাভান্বিত হৈছে আৰু তেওঁ বহুত শিক্ষা গ্ৰহণ কৰিব পাৰিছে ইয়াৰ পৰা আমাৰ ঘৰতে এইটো উলিয়াই লৈ আমি গোটেইখিনিয়ে পঢ়িলোঁ অলপমান চালোঁ খুব ভাল লাগিলে আৰু এই স্মাৰ্ট পেকেজটোৰ অকণমান কিছুমান কথা খিয়াল ৰাখি পেলাই কামবোৰ মানে এইটো ব্যৱহাৰ কৰিব পাৰিলে বহুখিনি উপকৃত হ'ব এয়া চুমিবাৰ মুখেৰে শুনকচোন তেওঁ কি কয় এই স্মাৰ্ট পেকেজটোৰ বিষয়ে আৰু তেওঁৰ ল'ৰাই কেনেকৈ আগবাঢ়ি গৈছে সেই বিষয়েও তেওঁ অকণমান ক'ব কওক
নমস্কাৰ এইটো এটা মানে সুন্দৰ মানে প্ৰডাক্ট হয় এই কিতাপখিনিৰ জৰিয়তে মোৰ ল'ৰাটো আজি বহুতখিনি ডেভেলপ হৈছে এই মানে এইবিলাক কিতাপখিনিতো আছে কিতাপখিনিত যেতিয়া মানে এই টয়টো লগাই দিয়া হয় ধুনীয়াকৈ কৈ যায় মানে খেলাৰ মাধ্যমেদি তেখেতলোকে ধুনীয়াকৈ শিকি যাব পাৰে আৰু এই মেজিক কাৰ্ডবিলাক আছে প্লে কাৰ্ড আছে যিটো কভাৰ ষ্টাৰ্ট লিখা আছে তাত মানে টাচ কৰি পেলাই আপুনি প্ৰতিটো কাৰ্ডে আপুনি বজাব পাৰিব এইটো এই খেলাৰ মাধ্যমেদি সিহঁতে বহুত কথাই শিকিব পাৰে ABCD পৰা আমি অসমীয়া হিন্দী মানে কেইবাটা ভাষাটো আছে গোটেইখিনি আমি শিকিব পাৰিম আৰু ল'ৰা ছোৱালীক আমি বহুত আগবঢ়াই নিব পাৰিম মোৰ ল'ৰাটো বহুত শিকিছে আৰু বিশেষকৈ মোবাইলৰ পৰা দূৰত আছে সেইটো কাৰণে বহুত ভাল লাগিছে এই প্ৰডাক্টটো লৈ ধন্যবাদ জনাইছোঁ এই কণমানিটোক আপোনালোকে মৰম দিব অকণমানি বয়সতে কিতাপখিনি লৈ বহুত কথা জনা হৈছে আৰু তেওঁৰ অভিজ্ঞতাৰ পৰাই মই আজি এক্সাইটেড হৈ আপোনালোকৰ ওচৰত আগবঢ়াই দিলোঁ এই কিতাপখিনি আপোনালোকে মৰম দিব আৰু চেনেলটো আগবঢ়াই নিব বুলি আশা কৰিছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ